Dear students, আগন্তুক SSLC 2024 সকলো ষ্টুডেণ্টলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো আৰু লগতে সায়েন্সৰ 45 টা MCQ তোমালোকৰ বাবে লৈ আহিছো তোমালোকে মন্দি চাবা এই কোৱেশ্চন সমূহৰ ভিতৰত তোমালোকে SSLC এক্সামৰ কোৱেশ্চন পেপাৰত যথেষ্ট সংখ্যক MCQ ইয়াৰ পৰাই পাবা বুলি মই ভাবিছো আৰু কিহে তোমালোকলৈ প্ৰেৰণ কৰিছো তোমালোকে চাবা ইয়াত এক নম্বৰ দিছো মই যে তলত দিয়াবোৰৰ ভিতৰত আটাইতকৈ কম সক্ৰিয় মৌলটো কি ইয়াত চাৰিটা অপচন আছে জিংক মেগনেছিয়াম আইৰন কপাৰ অপচন ডি টু কাৰেক্ট কপাৰ নম্বৰ 2 ত আছে 3MnO2 + 4Al 3Amn + 2Al2O3 বিক্ৰিয়াটোত জাৰক পদাৰ্থটো হৈছে MnO2 অপচন এ টোৱে কাৰেক্ট হয় ইয়াত লিখা আছে MnO2 Al Amn তো ডি অপচন হ'ব লাগে Al2O3 নম্বৰ 3 আছে যে তেজৰ pH ৰ মান হল 6.57 7.48 গতিকে অপচন সি টু কাৰেক্ট হয় 4th আছে কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক সংকেত ইয়াত চাৰিটা অপচন দিয়া আছে ই অপচন বি টু কাৰেক্ট হয় Na2CO3 10H2O নম্বৰ 5ত আছে সোৱা তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব এত দিয়া আছে NaCl ৰ ড্ৰপ আৰু কপাৰ ধাতু বিত আছে মেগনেছিয়াম ক্লোৰাইড ৰ ড্ৰপ আৰু এলুমিনিয়ামৰ ধাতু সিত আছে FeSO4 ৰ ড্ৰপ আৰু সিলভাৰৰ ধাতু ডিত আছে AgNO3 ড্ৰপ আৰু কপাৰৰ ধাতু ইয়াৰ ভিতৰ অপচন ডি টু কাৰেক্ট হয় সিলভাৰ নাইট্ৰেটৰ ড্ৰপ আৰু কপাৰৰ ধাতু 6ত আছে চাৰিটা মৌল ABCD ৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 15 16 17 আৰু 18 কোনটো মৌল আটাইতকৈ সুস্থিৰ ইয়াৰ অপচন ডি টু কাৰেক্ট অৰ্থাৎ ডি টু 18 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো আমি লিখি চাম আৰু বহিতম কক্ষত যিমানটা সংখ্যক বেছি যোনটো মৌলতে বেছি সংখ্যক ইলেক্ট্ৰন থাকিব হেতু সুস্থিৰতা লাভ কৰিব গতিকে অপচন ডি টু কাৰেক্ট হয় 7ত আছে ধৰ্ম ডেশ ধৰ্মৰ কাৰণে বৃহৎ সংখ্যক কাৰ্বন যৌগৰ গঠন হয় ইয়াত আছে হেলোজিনেশন কেটিনেশন নাইট্ৰেশন আৰু হাইড্ৰেশন ইয়াত অপচন বি টু কাৰেক্ট হয় কেটিনেশন 8ত আছে ডেশৰ দ্বাৰা সমযোজিতা প্ৰদৰ্শিত হয় C4H10 C3H8 C2H6 C2H4 সমযোজিতা কাৰ্বনৰ চাৰিটা পৰমাণুতকৈ চাৰিটা বা চাৰিটাতকৈ বেছি থাকিব লাগে গতিকে অপচন এ টু কাৰেক্ট বাকিখিনি চাৰিটাতকৈ কম আছে গতিকে এখিনিত প্ৰদৰ্শিত নহয় সমযোজিতা অপচন এ টু কাৰেক্ট কোৱেশ্চন নম্বৰ 9ত আছে মৌল X এ HCl2 সংকেতৰ ক্লোৰাইড গঠন কৰে ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ মৌল X তলৰ কোনটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সকলোতকৈ বেছি ইয়াত সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন দিয়া আছে অপচন বি টু কাৰেক্ট হয় এমজি নম্বৰ 10ত আছে তোমাৰ বৃদ্ধি হৰমন ডেছে নিঃসৰণ কৰে ইয়াত চাৰিটা অপচন দিয়া আছে অপচন এ টু কাৰেক্ট পিটুটাৰী গ্ৰন্থি 11ত আছে বীজৰ সুপ্ততা ডেছ হৰমনে দূৰ কৰে ইয়াত চাৰিটা অপচনৰ ভিতৰত অপচন ডি টু কাৰেক্ট এপসাইচিক এসিড আৰু নম্বৰ 12ত আছে সমতল দাপনৰ ফোকাস দৈৰ্ঘ্য হল 0 ধনাত্মক ঋণাত্মক অসীম অপচন ডি টু কাৰেক্ট হয় 13ত আছে যে বৈদ্যুতিক হিটাৰৰ উপাদান ডেছ পদাৰ্থ বিধেৰে তৈয়াৰ কৰা হয় ইয়াত চাৰিটা অপচন দিয়া আছে নিক্ৰম টাংষ্টেন প্লেটিনাম আৰু এলুমিনিয়াম অপচন এ টু কাৰেক্ট নিক্ৰম 14ত আছে বিদ্যুৎ চুম্বক এডালৰ প্ৰাবল্য নিৰ্ভৰ কৰে ডেছৰ ওপৰত অৰ্থাৎ ইয়াত মজ্জাৰ প্ৰকৃতি প্ৰবাহৰ মান কুণ্ডলীটোত থকা পাকৰ সংখ্যা ওপৰ আটাইকেইটা অপচন ডি টু কাৰেক্ট এই গুটেইকেইটাই নিৰ্ভৰ কৰে গতিকে ওপৰ আটাইকেইটা শুদ্ধ 15 নম্বৰত আছে ABCD মাধ্যম কেইটাৰ প্ৰতিসৰণাংক হল 1.48 1.33 1.50 1.36 ক্ৰমানে কোনটো মাধ্যমত পোহৰ আটাইতকৈ বেছি তীব্ৰ হয় অপচন বি টু কাৰেক্ট বি অৰ্থাৎ 1.33 তাৰ মানে তোমালোকৰ প্ৰতিসৰণাংক কমি যোৱাৰ লগে লগে ইহঁতৰ কি হৈছে দ্ৰুতিটো আহি যাব গতিকে অপচন বি টু কাৰেক্ট হয় 1.33 ইয়াত কম আছে 1.32 বেগিটা বেছি 16 আছে চকুৰ কোন অংশৰ কিয়াৰ বাবে চকুৰ লেন্সৰ বক্ৰতা সলনি হয় অপচন সি টু কাৰেক্ট চিলিয়াৰী পেশী 17ত দিছো সোৱা হাইপাৰমেট্ৰপিক চকুৰ বাবে নিকট বিন্দু হল ইয়াৰ অপচন বি টু কাৰেক্ট 25 সেন্টিমিটাৰতকৈ বেছি 18ত আছে এজন বৃদ্ধাৰ চকুৰ লেন্সখন লাহে লাহে দুগ্ধ সদৃশ হোৱাৰ ফলত ধোঁৱা কোৱা দেখে সেই বৃদ্ধাজনৰ কি দৃষ্টিবিকাৰ হ'ব পাৰে ইয়াৰ অপচন সি টু কাৰেক্ট কেটাৰেক্ট 19 আছে 1 জুল পাৰ ক্লম্প ইয়াটো 1 এম্পিয়াৰ কওঁ 1 ভল্ট কওঁ 1 ওয়াট কওঁ 1 ভল্ট হ'ব অপচন বি টু কাৰেক্ট 20ত আছে এটা ইলেক্ট্ৰনৰ আধানৰ মান হয় এই চাৰিটা অপচন দিয়া আছে তাৰ পিছত অপচন এ টু কাৰেক্ট 1.6 * 10⁻⁻19 কুলম
21 আছে বৰ্গ 1 ৰ মৌলবোৰক কি বুলি কোৱা হয় ইয়াত চাৰিটা অপচন দি আছে অপচন বি টু কাৰেক্ট খাৰ 22 হৰ্ষবৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোৰ প্ৰবাহ ইয়াত চাৰিটা অপচন অপচন সি টু শুদ্ধ বুজন পৰিমাণে বৃদ্ধি পায় 23 আছে ইলেক্ট্ৰমেগনেটৰ অন্তৰ্ভাগত ৰখা পদাৰ্থবিধ হ'ল এই অপচন এ টু কাৰেক্ট কোমল লু 24 আছে পোন পৰিবাহী মাজেৰে যোৱা প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰৰ আকাৰ কুণ্ডলীত ৰৈখিক এককেন্দ্ৰীয় বৃত্ত সমান্তৰাল অপচন সি কাৰেক্ট 25 আছে সৌৰ ধ্ৰুৱকৰ পৰিমাণ প্ৰায় অপচন এ টু কাৰেক্ট 1.4 কিলোৱাট পাৰ মিটাৰ স্কয়াৰ ঠিক আছে 26 আছে এটা দ্ৰৱই ৰঙা লিটমাছক নীলা কৰে ইয়াৰ pH হ'ব পাৰে অপচন ডি টু কাৰেক্ট 10 27 আছে স্পাইগ্ৰম মেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ দেশ জুখিবলৈ ব্যৱহাৰ কৰা হয় অপচন এ কাৰেক্ট ৰক্তচাপ চাৰিটা অপচন দিয়া আছে পঢ়ি চাবা 28 উদ্ভিদত থকা বৃদ্ধি ৰোধক হৰমন হ'ল অপচন ডি টু এপসাইচিক এসিড এনেকুৱা এটা কোৱেশ্চন আগতো দি আহিছো 29 আছে তলত কোনটো অপৰম্পৰাগত শক্তিৰ উৎস ইয়াত অপচন ডি টু কাৰেক্ট সৌৰ শক্তি 30 আছে বৈদ্যুতিক ক্ষমতাৰ এসআই একক কি অৰ্থাৎ বৈদ্যুতিক ক্ষমতাৰ এসআই একক আমি জানো ওয়াট 31 আছে স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় অপচন ডি টু কাৰেক্ট আটাইবোৰ অৰ্থাৎ কাৰ্বন ডাই অক্সাইড আৰু পানী ক্লোৰোফিল সূৰ্যৰ পোহৰ গোটেইকেইটা আমাক দৰকাৰ 32 আছে জিংক প্লাস 2AgNO3 জিংক NO3 প্লাস 2Ag ওপৰৰ বিক্ৰিয়াটোৰ দেশৰ এটা উদাহৰণ বুলি কৈছে ইয়াত চাৰিটা অপচন দিয়া আছে সংযোজন বিক্ৰিয়া দ্বিঅপসৰণ অপসৰণ আৰু বিয়োজনটো অপসৰণ বিক্ৰিয়া হয় 33 আছে ফিনালফথেলিন সূচকৰ পশমৰ বৰণ কি চাৰিটা অপচন দিয়া আছে অপচন এ টু কাৰেক্ট বৰণহীন 34 আছে তলৰ কোনটো ধাতু তাপৰ আটাইতকৈ বেছি সুপৰিবাহী ইয়াত চাৰিটা অপচন দিয়া আছে অপচন ডি কাৰেক্ট সিলভাৰ 35 টো হৈছে তোমাৰ ইথেন অণু এটাত 6টা সহযোজী বান্ধনী 7টা সহযোজী 8টা আৰু 9টা দিয়া আছে ইয়াৰ ভিতৰত অপচন বি কাৰেক্ট 7টা সহযোজী বান্ধনী হয় 36 আছে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন মৌলকেইটা কোন বৰ্গৰ অন্তৰ্ভুক্ত হয় অপচন ডি টু কাৰেক্ট বৰ্গ 17 37 আছে ডেছত হিমোগ্লোবিন থাকে ইয়াত চাৰিটা অপচন দিছে অপচন এ কাৰেক্ট ৰোহিতক কণিকা বা আৰবিসি 38 আছে চৰ্বিক ফেটি এসিড আৰু গ্লিচাৰলৰ ৰূপান্তৰক উৎসেচকবিধ হ'ল অপচন বি টু কাৰেক্ট লাইপেজ 39 আছে ওজৌন প্ৰজনন মুকুলগম সংঘটিত হয় ইয়াৰ অপচন বি টু কাৰেক্ট হ'ব ইষ্ট 40 দিয়া আছে প্ৰাকৃতিক নিৰ্বাচনৰ ভিত্তিত বিবৰ্তন হয় বুলি তলৰ কোনজনে মত পোষণ কৰিছিল ইয়াৰ ভিতৰত অপচন বি টু কাৰেক্ট চাৰ্লছ ৰবাৰ্ট ডাৰউইন ইয়াত চাৰিটা অপচন গ্ৰেগৰ জোহান মেণ্ডেল চাৰ্লছ ৰবাৰ্ট ডাৰউইন জেবিএছ হেলডেন আৰু হেৰল্ড চিয়েৰি 41 আছে সমতল দৰ্পণৰ ফোকাস দৈৰ্ঘ্য চাৰিটা অপচন দি আছে অপচন ডি টু কাৰেক্ট অসীম 42 এজন মানুহে ব্যৱহাৰ কৰা অবতল লেন্সখনৰ ফোকাস দৈৰ্ঘ্য 50 সেমি লেন্সখনৰ ক্ষমতা হ'ব -2 দি অপচন এফ টু কাৰেক্ট 43 আছে সোৱা এটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ প্ৰায় ইয়াত চাৰিটা অপচন দি আছে অপচন সি টু কাৰেক্ট 150 ডিগ্ৰী 44 আছে তলৰ কোনটো সম্পৰ্ক সত্য ইয়াত চাৰিটা অপচনৰ ভিতৰত অপচন বি কাৰেক্ট p = r/a 45 আছে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি বোলা হয় ইয়াত চাৰিটা অপচন দি আছে অপচন এ টু কাৰেক্ট তোমালোকে এটা কোৱেশ্চন বহাই দিলো যেহেতু 41 কোৱেশ্চনটো ডাবল হৈ গল তে 46 নম্বৰ দিছো সোৱা চৌম্বক বলৰেখাবোৰ বুলৰ প্ৰকৃত অস্তিত্ব আছে কেতিয়াও পৰস্পৰ কটাকটি নকৰে সদায় পৰস্পৰ কটাকটি কৰে কাগজত মানচিত্ৰ তৈয়াৰ কৰিব নোৱাৰি অপচন ইয়াৰ বি টু কাৰেক্ট কেতিয়াও পৰস্পৰ কটাকটি নকৰে আজিলৈ তোমালোকক এই 45 টা অৰ্থাৎ 46 টা হলো এটা কোৱেশ্চন ডাবল হৈছে তোমালোকৰ এই 45 টা কোৱেশ্চন এমসিকিউ মই তোমালোকলৈ আগবঢ়াইছো আশা ৰাখিছো তোমালোকৰ আগন্তুক অহাৰ পৰীক্ষাৰ পেপাৰখনত ইয়াৰ যথেষ্ট সংখ্যক এমসিকিউ তোমালোকৰ কমন পৰিব ইয়াৰ পিছতে তোমালোকৰ লৈ মই 45 টা মেথছৰ এমসিকিউ এটা ভিডিও লৈ আহিম আজিলৈ আহো থ্যাংক ইউ